Hello everyone, মই ৱাহিদা আপোনালোকলৈ লৈ আহিছোঁ লোকেল মাছৰ মুৰিঘণ্ট। প্ৰথমে মগুৰ দাইল কেইটামান তিয়াই থব। কোমল হোৱাৰ পিছতে নিমখ আৰু হালধি অলপমান পানী দি বইল কৰি ল'ব। হুইচেল দুটা মৰাৰ পিছত নমাই থব। এতিয়া কেৰাহী এখন পাতি ল'ব, তাতে তেল অলপমান দি ল'ব। তেলখিনিতে পিঁয়াজ, লং, ইলাচি, দালচেনি দি দিব। প্ৰয়োজন অনুসৰি আপোনালোকে গুড়ি পেকেটো দিব পাৰে গৰম মছলা। ইফালে পিঁয়াজখিনি ৰং হৈ থাকোঁতে ভাতখিনিও বনাই ল'লোঁ। এয়া পিঁয়াজখিনি লাহে লাহে হৈ আছে, গল্ডেন ব্ৰাউন হোৱালৈকে ৰখি থাকিব। তাৰ পাছত তাত নহৰু, জলকীয়া আৰু মা মছলাখিনি দি দিব। মছলা দিয়াৰ আগতে পাহৰি গৈছিলোঁ, মছলা দিয়াৰ আগতে বিলাহী জলকীয়াখিনি ল'ব আৰু বিলাহী জলকীয়াখিনি অকণ মজি লোৱাৰ পাছতহে মা মছলাখিনি দিব। অলপ অলপ পানী দি কেনে ভাজি থাকিব, তেতিয়াহে গ্ৰেভিটো ধুনীয়া হ'ব। লাহেকৈ এতিয়া দাইলখিনি ঢালি দিব। দাইলখিনি অলপমান পানী মিলাই ল'ব আগে, গৰম পানী। তাত ঢালি দিয়াৰ লগে লগে মাছৰ মূৰখিনিও ঢালি দিব আৰু ভালদৰে হিলাই মেলি উতল মৰাই ল'ব। এয়া ৰেডি হৈ গ'ল মাছৰ মুৰিঘণ্ট। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। বাই বাই।